বিশ্ববাসীৰ চকু থৰ লগাই ভাৰতীয় অৰ্থনীতিৰ জয়যাত্ৰা। ভাৰতীয় অৰ্থনীতিক মৃত অৰ্থনীতি বুলি কটাক্ষ কৰা ডনাল্ড ট্ৰাম্পক আচম্বিত কৰিলে ভাৰতে। বিগত 5টা কোৱাৰ্টাৰত কৰিব নোৱাৰা কাম ভাৰতে কৰি দেখুৱালে বছৰটোৰ প্ৰথম কোৱাৰ্টাৰতে। 7.8% জিডিপি উত্থানে চিন্তিত কৰিছে আমেৰিকা। শেহতীয়া পৰ্যায়ত বিশ্বৰ একাধিক দেশৰ মাজত চলি থকা যুদ্ধৰ সমান্তৰাল বিশ্বত নতুনকৈ সূচনা হোৱা এখন আধুনিক যুদ্ধ হৈছে বাণিজ্যিক শুল্ক যুদ্ধ। বিশ্বৰ প্ৰতিখন দেশৰ বিৰুদ্ধে বলপূৰ্বক বাণিজ্যিক শুল্ক নিজৰ ইচ্ছা অনুসৰি বান্ধি দি ডনাল্ড ট্ৰাম্পে এক প্ৰকাৰে নিজকে সৰ্বশক্তিমান প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। একেদৰে ভাৰত আৰু ব্ৰাজিলৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে ডনাল্ড ট্ৰাম্পে একপক্ষীয়ভাৱে বান্ধি দিছিল 50% বাণিজ্যিক শুল্ক। ট্ৰাম্পৰ এই শুল্ক বৃদ্ধিৰ পাছতে আমেৰিকাৰ লগতে ভাৰত বিৰোধী ৰাষ্ট্ৰসমূহে ভাবিছিল মন্থৰ হ'ব ভাৰতৰ অৰ্থনীতিৰ বিকাশ। কিন্তু ট্ৰাম্প আৰু ভাৰতৰ শত্ৰু ৰাষ্ট্ৰৰ চকু থৰ লগাই ভাৰতীয় অৰ্থনীতি মন্থৰ হোৱাৰ বিপৰীতে পূৰ্বতকৈ অধিক বৃদ্ধি পালে প্ৰথম 3টা মাহৰ জিডিপি। 2025-26 বৰ্ষৰ আৰম্ভণি কোৱাৰ্টাৰ তথা 3 মাহতে 7.8% বৃদ্ধি পালে ভাৰতৰ মুঠ জিডিপি। ঠিক তেনেদৰে যদি চোৱা যায় তেনে 2024-25 বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত ভাৰতৰ জিডিপি বিকাশৰ সূচাংক আছিল 6.4%। দ্বিতীয় কোৱাৰ্টাৰত ভাৰতৰ জিডিপি বিকাশৰ সূচাংক আছিল 6.8%। তৃতীয় কোৱাৰ্টাৰত ভাৰতৰ জিডিপি বিকাশৰ সূচাংক আছিল 7.0%। একেদৰে 2024 বৰ্ষৰ অন্তিম 3 মাহ তথা শেষৰ কোৱাৰ্টাৰত ভাৰতৰ জিডিপি বিকাশৰ সূচাংক আছিল 7.4%। কিন্তু 2025-26 বৰ্ষত আমেৰিকাই লগোৱা বাণিজ্যিক শুল্কৰ বাবে ভাৰতৰ জিডিপি বিকাশ নিম্নগামী হ'ব বুলি আশা কৰিছিল যদিও সকলোকে আচম্বিত কৰি 2025-26 বৰ্ষৰ প্ৰথম কোৱাৰ্টাৰত ভাৰতৰ জিডিপি বিকাশৰ সূচাংক হ'লগৈ 7.8%। আৰু ভাৰতৰ এই জিডিপি বিকাশে ট্ৰাম্প প্ৰশাসন আৰু আমেৰিকাক বুজাই দিলে যে ট্ৰাম্পৰ বাণিজ্যিক শুল্ক ভাৰতৰ বাবে বিকাশৰ কোনো অন্তৰায় নহয়। নেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।